নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। জনতাই বাই বাই দিব বিজেপিক, লাভ নকৰিব 150খন আসন। বিজেপিয়ে হয় বন্ধুবান্ধীসকল ৰাহুল গান্ধীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 4 জুনৰ পিছত জনতাই বাই বাই দিব বিজেপিক, 150খন আসন লাভ নকৰিব বিজেপিয়ে। বহি কলম উলিয়াই লিখি ৰাখক এই কথা। 4 জুনৰ পিছত নৰেন্দ্ৰ মোদী হ'ব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰী। দেশৰ জনতাক গ্ৰান্টি দিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। কাহি বাটি বজালেই দেশৰ পৰা দৰিদ্ৰতা শেষ হৈ নাযায়। মোবাইলৰ ফ্লাছ লাইট জ্বলালেও শেষ নহয় দৰিদ্ৰতা। আমি নিৰ্বাচন জয়ী হোৱাৰ পিছতেই 1 লাখ টকা একাউণ্টত ভৰাই দিম। 4 জুনৰ পিছত জনতাই বাই বাই দিব বিজেপিক হয় বন্ধুসকল। 4 জুনৰ পিছত লাখ লাখ মানুহৰ একাউণ্টত চৰকাৰে সোমাই দিব 1 লাখ কোটি টকা হয় বন্ধুসকল। ৰাহুল গান্ধীয়ে নিজ মুখে এয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰক সমালোচনা কৰি বিপদত জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই। চৰকাৰক মুকলিকৈ সমালোচনা কৰি বিপদত পৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰা হৈছে। ৰাজ্যিক বিজেপিয়ে জাননী জাৰি কৰিছে দলৰ জ্যেষ্ঠ নেতাজনলৈ। নলবাৰীৰ প্ৰাক্তন বিধায়ক RSS নেতা অশোক শৰ্মা। দল তথা চৰকাৰৰ বিৰুদ্ধে শেহতীয়াকৈ সৰব হৈছিল অশোক শৰ্মাই। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা চৰকাৰক সমালোচনা কৰিছিল অশোক শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নীতিৰ বিৰুদ্ধেও সৰব হৈছিল জ্যেষ্ঠ নেতাগৰাকীয়ে। অভাৰ ব্ৰিজ বা পকী ৰাস্তাই দেশৰ উন্নয়নৰ কথা নুবুজায় বুলি কৈছিল অশোক শৰ্মাই। চৰকাৰখনক এক প্ৰকাৰ থৰুৱা বুলি কৈছিল পুৰণি নেতাগৰাকীয়ে। 20 মেৰ ভিতৰত সম্পূৰ্ণকৈ সকজ নোটিছৰ উত্তৰ দিব লাগিব অশোক শৰ্মাই। বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে জাৰি কৰিছে এই সকলজ নোটিছ। ইয়াৰ পূৰ্বে কেইবাবাৰো চৰকাৰক মুকলিকৈ সমালোচনা কৰিছিল জ্যেষ্ঠ নেতাগৰাকীয়ে। অশোক শৰ্মাৰ বিৰুদ্ধে ভোটাৰ ৰাইজক উচতনি যোগোৱাৰ অভিযোগ উত্থাপিত হৈছে। দলৰ আভ্যন্তৰীণ বিষয়া ৰাজহুৱাভাৱে উপস্থাপন কৰিছিল অশোক শৰ্মাই। হয় বন্ধুসকল, দলৰ আভ্যন্তৰীণ বিষয় ৰাজহুৱাভাৱে উপস্থাপন কৰিছিল অশোক শৰ্মাই। অশোক শৰ্মাৰ বিৰুদ্ধে দলৰ অনুশাসন ভংগ কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশ মতে প্ৰেৰণ কৰা হৈছে এই জাননী। চৰকাৰক মুকলিকৈ সমালোচনা কৰি বিপদত পৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 5 ডিগ্ৰী পৰ্যন্ত বাঢ়িব তাপমাত্ৰা। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে, গৰমক লৈ সতৰ্কবাণী জাৰি কৰা হৈছে। অহা কেইবাদিনলৈকে প্ৰচণ্ড গৰমে থহিব ৰাজ্যবাসী। কেইবাখনো জিলাত গ্ৰীষ্ম প্ৰৱাহে ল'ব পাৰে ভয়ংকৰ ৰূপ। স্বাভাৱিকতকৈ 4ৰ পৰা 5 ডিগ্ৰী বৃদ্ধি পাইছে তাপমাত্ৰা। উষ্ণতা বৃদ্ধিৰ সতৰ্কতা জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। 3ৰ পৰা 4 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষ সতৰ্কবাণী জাৰি কৰিছে। সোমবাৰৰ দিনটোত গোসাইগাঁৱত সৰ্বোচ্চ 36.9 ডিগ্ৰী চেলছিয়াছ আছিলে। কেৱল এয়াই নহয়, গুৱাহাটীৰ তাপমাত্ৰা বৰ্তমানলৈকে আজি 35 ডিগ্ৰী চেলছিয়াছলৈকে বেছি। আৰু আজিৰ দিনটোতে ৰাজ্যত স্বাভাৱিকতকৈ তাপমাত্ৰা অধিক। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চুই গৈছে মে মাহৰ গ্ৰীষ্ম প্ৰৱাহে। এই দিনকেইটাত সকলোকে সতৰ্ক অৱলম্বনৰ আহ্বান জনাইছে, অন্যথা বিভিন্ন শাৰীৰিক অসুস্থতাত ভুগিব পাৰে আপুনি। বিশেষকৈ অসুস্থ, বয়োবৃদ্ধ বা গৰ্ভৱতী মহিলাসকল সাৱধান হওক। লগতে ঢিলা পাতলৰ ৰঙৰ কাপোৰ পৰিধান কৰিবলৈ পৰামৰ্শ। কেৱল এয়াই নহয়, দিনৰ ভাগত বাহিৰলৈ ওলাই যাওঁতে ছাতি লোৱাৰ অভ্যাস কৰক। ডিহাইড্ৰেশ্যনৰ পৰা বাচিবলৈ পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰক পানী। দিনৰ ভাগত অধিক পৰিশ্ৰমৰ কাম নকৰিবলৈ আহ্বান। শিশুৰ ক্ষেত্ৰতো অভিভাৱকক অধিক সতৰ্ক হোৱাৰ আহ্বান জনাইছে। জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ জনতাক পৰামৰ্শ।
অহা কেইবাদিনলৈকে প্ৰচণ্ড গৰমে দুহিব ৰাজ্যক হয় বন্ধু বান্ধৱীসকল। আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী চেলচিয়াছলৈকে এনেকুৱাকৈ তাপমাত্ৰা বৃদ্ধি পাইছে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভাৰত ইৰাণৰ 10 বছৰীয়া চুক্তি স্বাক্ষৰ আমেৰিকাৰ সক্ৰিয় হয় বন্ধু বান্ধৱীসকলে। মোৰ অসমবাসী ৰাইজক জনাইছো আন এটা ডাঙৰ খবৰ, চাবাহাৰ বন্দৰক লৈ ভাৰত ইৰাণৰ চুক্তিৰ পিছতে আমেৰিকাৰ সক্ৰিয়। ইৰাণৰ সৈতে কোনো এখন দেশে চুক্তি কৰিলে নিষেধাজ্ঞা আৰোপ কৰা হয়। ইৰাণ ভাৰতৰ এই চুক্তি স্বাক্ষৰক লৈ অসন্তুষ্ট আমেৰিকা। ইৰাণৰ সৈতে বাণিজ্যিক সম্পৰ্কত নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভাৱনা আমেৰিকাৰ। ইতিমধ্যে ইৰাণৰ বিৰুদ্ধে কেইবাটাও নিষেধাজ্ঞা দি ৰাখিছে আমেৰিকাই। ইৰাণ ভাৰতৰ এই সম্পৰ্কৰ প্ৰভাৱ পৰিছে সংযুক্ত ৰাষ্ট্ৰত। বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও সম্পৰ্ক লৈ আগবঢ়াইছে এই মন্তব্য। শ্বাহিদ বে হিষ্ট্ৰী টাৰ্মিনেলৰ সঞ্চালন কৰিব ভাৰতে। 600 কোটি টকা ভাৰতে ব্যয় কৰিব টাৰ্মিনেলত। মধ্য এছিয়াৰ সৈতে যোগাযোগ সুচল কৰিব এই চুক্তিয়ে। 10 বছৰৰ ভিতৰত অধিক বিকশিত কৰাৰ লক্ষ্য বন্দৰটো। 10 বছৰলৈকে ইৰাণৰ চাবাহাৰ বন্দৰ নিয়ন্ত্ৰণ কৰিব ভাৰতে। ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইৰাণৰ সৈতে সম্পন্ন কৰিলে চুক্তি। ভাৰতৰ বিনা অনুমতিত পাকিস্তানে নিব নোৱাৰিব চাবাহাৰ বন্দৰলৈ জাহাজ। 2003 চনতেই চাবাহাৰ পোৰ্টক লৈ ইৰাণে হৈছিল আলোচনা। পাকিস্তানৰ গোৱাদাৰ বন্দৰ কাষৰ পৰা জলপথেৰে 100 কিলোমিটাৰ দূৰত্ব। পাকিস্তানৰ কাষেৰে বাইপাছ হৈ বিশ্বৰ প্ৰতিটো প্ৰান্তলৈ যাব পাৰিব ভাৰতে। চাবাহাৰ বন্দৰক লৈ ভাৰত ইৰাণৰ চুক্তিৰ পিছতে আমেৰিকাৰ সক্ৰিয় হয় বন্ধু বান্ধৱীসকল। এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক কৰি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাচুল নিদিলে কৰ্তন হ'ব বিদ্যুৎ। আপোনালৈ আহিছে নেকি মেছেজ? মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। APDCRৰ লাখ লাখ গ্ৰাহকলৈ এটা জৰুৰী খবৰ। যিকোনো মুহূৰ্তত অজ্ঞাত নম্বৰৰ পৰা আপোনালৈ আহিব পাৰে মেছেজ। অজ্ঞাত নম্বৰৰ পৰা আপোনালৈ মেছেজ আহিছে যদি সাৱধান হওক। স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰিবলৈ, বিদ্যুৎ বিল দিবলৈ মেছেজ আহিছে নেকি আপোনালৈ? অজ্ঞাত নম্বৰ। লগতে প্ৰবচনাত পৰিব হয় বন্ধু বান্ধৱীসকল। আপুনি প্ৰবচনাত পৰিব পাৰে আৰু তাৰ বাবে আপোনাৰ হেৰুৱাব পাৰে সকলোখিনি বেংকৰ ধনখিনি। চাইবাৰ অপৰাধীয়ে লুটি নিব পাৰে আপোনাৰ সমস্ত ধন। আপোনালৈ মেছেজ আহিব পাৰে বিদ্যুৎ মাচুল নিদিলে বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি। মেছেজ আহিব পাৰে প্ৰিয় গ্ৰাহক, আপোনাৰ বিদ্যুৎ সংযোগ নিশাই হ'ব কৰ্তন। গ্ৰাহকৰ অভিযোগ দাখিলৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ। আপোনাৰ অভিযোগৰ বাবে ডায়েল কৰক হেল্পলাইন নম্বৰ 1912। APDCLৰ আনুষ্ঠানিক SMS প্ৰেৰণ কৰা আইডিটো হৈছে DAPDCL। আপোনালৈ অজ্ঞাত নম্বৰৰ পৰা অহা এনে ধৰণৰ সকলো মেছেজ ভুৱা হয় বন্ধু বান্ধৱীসকল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।